নমস্কাৰ আগন্তুক এডিআৰই গ্ৰেড 4 পৰীক্ষাৰ বাবে গণিতৰ কেইটামান প্ৰশ্ন আপোনালোকৰ লগত আজি আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো চাওঁচোন। এক নম্বৰ কৈছে তলৰ খালী ঘৰত কোনটো সংখ্যা বহিব? এইটো হাজোন দিয়া আছে 0642 মাজত 10 হৈছে 6 2 10 8 24 হৈছে 4 14 10 12 ইয়াত কোনটো সংখ্যা বহিব ইয়াত সুধিছে। অপশ্যন দিয়া আছে ইয়াত 36 38 48 30। আমি যদি প্ৰথম হাজনটো চাওঁ ইয়াত আছে 0642 এইখিনি কৰি 10 হৈছে কৈছে। ইয়াত কোনটো হাজন হৈ আছে আমি চাম 0642। আমি যদি যোগ কৰোঁ 6 6 10 10 2 12 12ৰ পৰা 2 বিয়োগ কৰি হৈছে 10। গোটেইকেইটা সংখ্যাৰ যোগফলৰ পৰা 2 বিয়োগ কৰি হৈছে 10। তেনেকৈ আমি পিছতো চাওঁ 6 2 10 8 এইখিনি যোগ কৰিলে হ'ব 6 2 8 16 16 2 হৈ গ'ল 26 26ৰ পৰা 2 বিয়োগ কৰি হৈছে 24। এইটো মাজত 24 হৈছে। এতিয়া ইয়াত কি কৰিব সুধিছে আমি 4 14 12 10 যোগ কৰিম 4 14 12 আৰু 10 যোগ কৰিলে হ'ব 4 8 8 10 0 1 1 2 2 1 3 3 1 4 40 হৈছে। 40ৰ আমি 2 বিয়োগ কৰিব লাগিব। ইয়াত যেনেকৈ আমি 2 বিয়োগ কৰিছোঁ বিয়োগ কৰিলে হ'ব 38। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। 2 নম্বৰ প্ৰশ্ন। এইটো ক্ৰম বিন্যাসৰ অংক। ইয়াৰ মানটো কিমান হ'ব সুধিছে। 4i বুলি যদি এনেকৈ দিয়া থাকে তেতিয়া আমি 4 3 2 আৰু 1 লৈকে ইয়াৰ পোনফল হয়। পোন কৰিলে হ'ব 4 গুণ 12 12 2 গুণ হৈ গ'ল 24। এইটো দিয়া আছে 3i ইয়াৰ মান 3 2 আৰু 1 3 গুণ 6 ইয়াৰ মানটো হ'ব 6। যদি আমি ইয়াৰ পৰা এইটো আমি যদি বিয়োগ কৰোঁ ইয়াৰ মানটো পালোঁ আমি 24। ইয়াৰ মানটো পালোঁ আমি 6। 24ৰ পৰা 6 বিয়োগ কৰিলে হ'ব 18। গতিকে শুদ্ধ উত্তৰটো অপশ্যন বি। 3 নম্বৰ প্ৰশ্ন। দুটা সংখ্যাৰ অনুপাত 4:5 সিহঁতৰ লসাগু 180 হ'লে সৰু সংখ্যাটো কিমান সুধিছে। অনুপাত দিয়া আছে 4:5। আমি সংখ্যাকেইটা ধৰি লওঁ 4x আৰু 5x। যদি আমি 4x আৰু 5xৰ লসাগু উলিয়াওঁ 4x আৰু 5xৰ 2 2 গুণ 4 2 5 গুণ 2 5ৰ সলনি নামি আহিছে। আকৌ 2 কৰিলে x 5x 5 কৰিলে x থাকিলে এইটো কৰিলে আমি এটা যদি লসাগু হ'ব ইয়াৰ লসাগু হৈ গ'ল 4x আৰু 5xৰ লসাগু হৈ গ'ল 2 পূৰণ 2 পূৰণ 5 পূৰণ x। তাৰমানে হৈ গ'ল 2 গুণ 4 4 5 গুণ 20 20x। আমাক লসাগু দিয়া আছে 180। গতিকে আমি লসাগু ঠাইত পাতি দিম 180 পাতি দিম। গতিকে x মানটো হ'ব এই 20টোৱে 180 হৰণ হ'ব 180 20 হৰণ কৰিলে হ'ব 9। গতিকে ইয়াত এটা সংখ্যা হ'ব 4x। গতিকে x মানটো পালোঁ 9 পালোঁ 4 9 গুণ হৈ গ'ল 36 আৰু সিটো সংখ্যা হ'ব 5x 5 × 9 45। ইয়াত সৰু সংখ্যাটো হ'ব 36। গতিকে শুদ্ধ উত্তৰ অপশ্যন চি। 4 নম্বৰ প্ৰশ্ন। বৃত্তৰ এটা মুখ্য বৃত্তাংশই কেন্দ্ৰত উৎপন্ন কৰা কোণটো হ'ব সমকোণ সৰল কোণ সূক্ষ্ম কোণ প্ৰবৃদ্ধ কোণ। আমি যদি বৃত্তটো ইয়াত আঁকি লওঁ এইটো এটা বৃত্ত আঁকিছোঁ। এইটো অ কেন্দ্ৰ বৃত্ত আছে কেন্দ্ৰটো অ। এটা আমি চাপ আঁকিছোঁ এ পি বি এইটো এই চাপটো অৰ্ধবৃত্ততকৈ ডাঙৰ। অৰ্ধবৃত্ততকৈ ডাঙৰ চাপটোক কওঁ আমি মুখ্য চাপ। মুখ্য চাপে এ আৰু অ' বি হ'ল বৃত্তটোৰ ব্যাসাৰ্ধ। ব্যাসাৰ্ধকেইডালৰ লগতে কৰা অংশটোক আমি বৃত্তাংশ বুলি কওঁ। এই গোটেইটো হ'ল বৃত্তাংশ। সেইটো কওঁ আমি OAPB। এইটো হ'ল মুখ্য বৃত্তাংশ মানে ডাঙৰটো হৈছে। ইয়াৰ মাজত এই কেন্দ্ৰৰ লগত এই কোণটো কিমান ডিগ্ৰী হ'ব সুধিছে। এই কোণটো কি কোণ হ'ব সুধিছে সমকোণ হ'বনে সৰল কোণ হ'বনে সূক্ষ্ম কোণ হ'বনে প্ৰবৃদ্ধ কোণ। এই কোণটো প্ৰবৃদ্ধ কোণ হ'ব। প্ৰবৃদ্ধ কোণটোৰ মান 180 ডিগ্ৰীতকৈ ডাঙৰ
আৰু 360 ডিগ্ৰীতকৈ সৰু পবিত্ৰ কোণটো 360 ডিগ্ৰীতকৈ সৰু আৰু 180 ডিগ্ৰীতকৈ ডাঙৰ গতিকে এই কোণটো হ'ব আমাৰ পবিত্ৰ কোণ হ'ব ডি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ 5 নম্বৰ প্ৰশ্ন সেই সংখ্যাটো নিৰ্ণয় কৰা যাৰ 0.05% মান 40 অপশ্যন দিয়া আছে এ বি চি ডি আমি সংখ্যাটো ধৰি লওঁ ধৰা হল সংখ্যাটো x ধৰি লৈছো x ৰ 0.05% x ৰ 0.05% তাৰ মানটো আমি ধৰিছো 40 0.05% মানে 0.05 divided by 100 into 40 এতিয়া 100 টো আমি 40 ৰ লগত পূৰণ হৈ যাব 0.05 100 into 40 এতিয়া আমি 0.05 মানে হল 5 by 100 আৰু এফালে 100 into 40 আছে এতিয়া আমি x টো 5 ৰ লগত পূৰণ হ'ব 5 into x এই 100 টো আকৌ সমানজনে হিটো সাইডে পূৰণ হৈ যাব 100 into 40 ইয়াত থাকিলে আমাৰ x 5 টোৱে গোটেইখিনি হৰণ হ'ব 100 into 100 into 40 divided by 5 5 এ যদি 40 ক 8 বাৰ যাব 100 আৰু 100 কৰিলে 10000 হৈ গ'ল 10000 into 8 মানে হ'ব আনসাৰটো হ'ব 80000 হ'ব আনসাৰটো হ'ব 80000 গতিকে শুদ্ধটো হ'ব অপচন বি 80000 ৰ 0.05% ৰ মান 40 6 নম্বৰ প্ৰশ্ন এজন মানুহে 10 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত সাইকেল চলাই এক নিৰ্দিষ্ট দূৰত্ব যায় যদি তেওঁ 14 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত যায় তেন্তে হলে তেওঁ 20 কিলোমিটাৰ বাদ অধিক যাব পাৰে তেওঁ যোৱা মুঠ দূৰত্ব হল মানে অপচন দিয়া আছে 50 56 70 আমি ধৰিছো ধৰা হল অতিক্ৰম কৰা দূৰত্ব x কিলোমিটাৰ আমি জানো যে বেগ সমান দূৰত্ব বাই সময় তেতিয়াহলে সময়টো কিমান হ'ব সময় সমান দূৰত্ব বাই বেগ আমি ধৰি লৈছো x কিলোমিটাৰ বাদ গৈছে প্ৰথমটো ক্ষেত্ৰত x কিলোমিটাৰ বাদ ইয়াৰ দূৰত্ব হৈছে x কিলোমিটাৰ আৰু কিমান স্পীডত গৈছে 10 কিলোমিটাৰ প্ৰতি ঘণ্টা 10 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিকে x কিলোমিটাৰ বাদ যাবলৈ কিমান সময় লাগিলে দূৰত্ব মুঠ দূৰত্বটো আছিল ইয়াৰ পৰা ইয়ালৈ দূৰত্ব আছিল x আৰু সময় আমাৰ আৰু দূৰত্ব বাই বেগ কিমান কৈছে 10 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিকে সময় লাগিলে x by 10 ঘণ্টা আকৌ পিছৰ ক্ষেত্ৰত কৈছে যদি তেওঁ 14 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত যায় তেন্তে 20 কিলোমিটাৰ বাদ অধিক যাব পাৰে এতিয়া আমাৰ দূৰত্বটো বাঢ়িছে আগতে আছিল x ইয়াৰ পৰা ইয়াৰে আছিল x কিলোমিটাৰ আকৌ যদি 20 কিলোমিটাৰ বাদ অধিক যাব পাৰে বুলি কৈছে গতিকে ইয়াৰ পৰা ইয়ালৈ হ'ব 20 কিলোমিটাৰ এতিয়া দূৰত্ব হ'ব x + 20 আৰু ইয়াৰ বেগ কৈছে কিমান 14 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিকে পিছৰ ক্ষেত্ৰত হ'ব x + 20 দূৰত্ব আৰু বেগটো হৈছে 14 কিলোমিটাৰ দুইটা ক্ষেত্ৰত সময়টো সমান কিন্তু গতিকে আমি পাইছো প্ৰথমটো ক্ষেত্ৰত পালো সময় x by 10 পিছৰ ক্ষেত্ৰত পালো x + 20 by 14 এটা যদি আমি এটো পূৰণ কৰো 14 লগত x টো পূৰণ হ'ব 14 into x 10 লগত আমি x + 20 পূৰণ হ'ব গতিকে 10x 10 লগত যদি আমি 20 পূৰণ কৰো 200 হ'ব 14 ৰ পৰা আমি 10x টো মাইনাস কৰিলে হ'ব ইয়াত হ'ব 4x = 200 গতিকে x সমানটো হ'ব 200 ক 4 এ হৰণ কৰিলে হ'ব 50 কিলোমিটাৰ গতিকে মানুহজনে অতিক্ৰম কৰা মুঠ দূৰত্ব হ'ব 50 কিলোমিটাৰ এই নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ 7 নম্বৰ প্ৰশ্ন এ এটা কাম 20 দিনত শেষ কৰিব পাৰে বি এ সেই কামটো 30 দিনত শেষ কৰিব পাৰে দুই একেলগে কামটো কৰিলে কিমান দিনত শেষ কৰিব পাৰিব
এ এদিনত কৰে এ কামটো শেষ কৰে 20 দিনত গতিকে এ এদিনত কৰিব কামটোৰ 20 ভাগৰ 1 অংশ আকৌ বি এ কামটো শেষ কৰে 30 দিনত গতিকে বি এ এদিনত কৰিব কামটোৰ 30 ভাগৰ 1 অংশ এয়া দুইজনে যদি একেলগে কৰে a + b 20 ভাগৰ 1 যোগ 30 ভাগৰ 1 এতিয়া যদি 20 আৰু 30 আমি লখাগু লওঁ আমি যদি 20 আৰু 30 লখাগু লওঁ 20 আৰু 30 লখাগু পাওঁ আমি 60 এতিয়া ইয়াত হৰ আছে 20 20ৰে 60 তিনিবাৰ 3 লগত 20 লগত 3 পোন কৰিলে আমি 60 পাম গতিকে আমি লবটোৰ লগত 1 পোন কৰিছোঁ আকৌ 30 লগত 2 পোন কৰিলে 60 পাম গতিকে 1 লগত 2 পোন কৰিছোঁ 3 2 হৈছে 5 হৈছে 5/60 মানে হ'ল 5 × 5 5 × 12 × 60 মানে 5 5 আমি কাটি দিলে 12 ভাগৰ 1 গতিকে এ আৰু বি এ একেলগে কামটো কৰিব এ আৰু বি এ একেলগে এদিনত কৰিব 12 ভাগৰ 1 অংশ 12 ভাগৰ 1 অংশ কাম কৰিবলৈ আমাক সময় লাগিলে এদিন 12 ভাগৰ 1 অংশ কাম কৰিবলৈ সময় লাগিলে এ আৰু বি সময় লাগিলে এদিন যদি আমি 12 ভাগৰ 12 অংশ তেতিয়াহে কামটো সম্পূৰ্ণ হ'ব কৰিবলৈ আমাক সময় লাগিব 12 দিন লাগিব তাৰমানে এ আৰু বি একেলগে কামটো গতিকে এ আৰু বি একেলগে কামটো 12 দিনত শেষ কৰিব গতিকে চি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ 8 নম্বৰ প্ৰশ্ন এটা ত্ৰিভুজৰ কোণ তিনিটাৰ অনুপাত ক্ৰমে 4:2:3 আটাইতকৈ সৰু কোণটোৰ মাপ হ'ব আমাৰ কোণকেইটাৰ অনুপাত দিয়া আছে 4:2:3 আমি কোণকেইটা ধৰি ল'লোঁ 4x 2x আৰু 3x আমি জানো যে ত্ৰিভুজৰ কোণ তিনিটাৰ যোগফল হ'ব 180 ডিগ্ৰী গতিকে 4x + 2x + 3x = 180 ডিগ্ৰী আমি যদি যোগ কৰোঁ 4 × 6 6 × 3 = 9 9x = 180 ডিগ্ৰী গতিকে x সমান হ'ব 180 ডিগ্ৰী আমি 9 হৰণ কৰিলোঁ x সমানটো হ'ব আমাৰ 20 ডিগ্ৰী এতিয়া আমি কোণকেইটা চাওঁ 4x 4 × 20 সমান 80 2x 2 × 20 সমান 40 ডিগ্ৰী আকৌ 3x 3 × 20 = 60 ডিগ্ৰী ইয়াৰ আটাইতকৈ সৰু কোণটো হ'ল 40 ডিগ্ৰী গতিকে আটাইতকৈ সৰু কোণটোৰ মান হ'ব 40 ডিগ্ৰী এই নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ 9 নম্বৰ প্ৰশ্ন 20টা সংখ্যাৰ গড় 45 যদি সংখ্যাকেইটাৰ প্ৰতিটোৰে লগত 5 যোগ কৰা হয় তেন্তে গড় হ'ব 20টা সংখ্যাৰ গড় 25 বুলি কৈছে প্ৰতিটোৰে লগত যদি 5 যোগ কৰা হয় নতুন গড় কিমান হ'ব দিছে প্ৰথমতে 20টা সংখ্যাৰ যোগফল 20টা সংখ্যাৰ যোগফলক যদি আমি 20ৰে হৰণ কৰোঁ তেতিয়া আমি গড় পাম 25 কৈছে তাৰমানে 20টা সংখ্যাৰ আমাৰ যোগফল হ'ব 20টা সংখ্যাৰ যোগফল কিমান হ'ব এই 20ৰ লগত আমি 25টো পূৰণ কৰিব লাগিব 20ৰ লগত 25 পূৰণ কৰিলে হ'ব 500 20টা সংখ্যাৰ যোগফলটো আমি পালোঁ 500 পালোঁ আমাক কৈছে কি যদি প্ৰতিটোৰে লগত 5 যোগ কৰা হয় প্ৰতিটোৰ লগত 5 যোগ কৰিলে হ'ব নতুন যোগফল হ'ব প্ৰতিটোৰ লগত 5 যোগ কৰিলে আগতে আমাক 500 আছে আকৌ 20টা সংখ্যা প্ৰতিটোৰ লগত 5 যোগ কৰিলে হ'ব 500 যোগ 20টা সংখ্যা আছে প্ৰতিটোৰ লগত 5 যোগ কৰিলে 20.5 তাৰমানে 100 যোগ কৰিলে হৈ যাব 600 যদি প্ৰতিটোৰ লগত 5 যোগ কৰোঁ তেতিয়া তাৰ নতুন যোগফল হ'ব 600 আমাৰ সংখ্যা আছিলে 20টা সংখ্যাকেইটাৰ যোগফল হৈ গ'ল 600 গতিকে গড়টো যদি আমি উলিয়াওঁ 0 0 কাটিলোঁ 2য়ে 60 হৰণ কৰিলে হ'ব 30 গতিকে উত্তৰটো হ'ব 30 বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ 10 নম্বৰ প্ৰশ্ন 1 মিটাৰ দৈৰ্ঘ্যৰ এটা সুষম কণকৰ ভিতৰত 10 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ কিমানটা সুষম কণক ভৰাব পাৰি অপশ্যন এ বি চি ডি অপশ্যন দিয়া আছে আমি প্ৰথমতে 1 মিটাৰ সুষম কণকৰ আয়তন উলিয়াই ল'ম 1 মিটাৰ সুষম কণকৰ আয়তন 1 পূৰণ 1 এইটো ঘন মিটাৰ হ'ব যদি আমি এইটো মিটাৰটো আমি চেণ্টিমিটাৰত প্ৰকাশ কৰোঁ 1 মিটাৰ মানে হ'ব 100 পূৰণ 100
সেন্টিমিটার কিউব বা ঘন সেন্টিমিটার আমাক 10 সেন্টিমিটার দৈৰ্ঘ্যৰ সুষম ঘনক 10 সেন্টিমিটার দৈৰ্ঘ্যৰ সুষম ঘনকৰ আয়তন 10 পূৰণ 10 সেন্টিমিটার কিউব ইয়াৰ দিশ পূৰণ প্ৰস্থ পূৰণ উচ্চতা সুষম ঘনকৰ দিশ প্ৰস্থ উচ্চতা একেই গতিকে এইকেইটাৰ ভিতৰত আমি কিমানটা ভৰাব পাৰিম বুলি ক'লে আমি হৰণ কৰিব লাগিব v1 টো v1 2 এ হৰণ কৰিব লাগিব প্ৰথমটোৰ আয়তন আছিল 100 ইনটু 100 ঘন সেন্টিমিটার 10 পূৰণ 10 ঘন সেন্টিমিটার আমি যদি কাটো 10 টকা কাটিলে 100 আকৌ এটো যদি কাটো আমি 10 গুণ 100 টান থাকিলে 10 পূৰণ 100 হৈ গল 1000টা গতিকে 1 মিটাৰ দৈৰ্ঘ্যৰ সুষম ঘনকৰ ভিতৰত আমি 10 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ 1000টা আমি ঘনক ভৰাব পাৰিম গতিকে সি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ 11 নম্বৰ প্ৰশ্ন তিনিজন মানুহৰ বৰ্তমান বয়সৰ অনুপাত 4:7:9 8 বছৰ আগতে তেওঁলোকৰ বয়সৰ যোগফল আছিল 56 বছৰ তেওঁলোকৰ বৰ্তমান বয়স হ'ব যেহেতু আমাক অনুপাত দিয়া আছে 4:7:9 গতিকে আমি বয়স কিমান ধৰি লৈছো 4x 7x আৰু 9x 8 বছৰৰ আগতে 4x ৰ বয়স আছিল 4x - 8 আকৌ 8 বছৰ আগতে 7x ৰ বয়স আছিল 7x - 8 8 বছৰ আগতে 9x ৰ বয়স আছিল 9x - 8 56 আমাক কৈছে বয়সৰ যোগফল গতিকে আমি যদি যোগ কৰি দিওঁ তাৰ মানটো হ'ব 56 আমি এটা যোগ কৰোঁ 4x 7x 9x 4 11 11 9 20x প্লাস এটা minus 8 আৰু -8 is equal to 56 20x is equal to এটা হ'ব -24 is equal to 56 20x is equal to 56 plus 24 24 টো আমি প্লাস আহিব এটা যোগ কৰিলে হ'ব 80 এটো x is equal to 80/20 তাৰ মানে x ৰ মানটো হ'ল 4 গতিকে বয়স হ'ব প্ৰথমটো আছিল 4x 4 into 4 16 পিছত আছিল 7x 7 into 4 28 আৰু 9x 9 into 4 36 16 28 36 এতিয়া অপচনটো হ'ব অপচন বি টো 16 28 36 12 নম্বৰ প্ৰশ্ন যদি sin a = cos 4a হয় তেন্তে a ৰ মান হ'ব এটো হ'ল আমি জানিব লাগিব sin 90 degree minus theta is equal to cos theta আমি যদি sin 90 degree minus 4a পাতো তেতিয়া আমাৰ cos 4a হ'ব sin 90 degree minus theta মানে আমাৰ 4a হৈছে যদি sin 90 degree minus theta হয় আমি পাতিম cos 4a তাৰ মানে আমি উল্টাকৈ যদি পাতো cos 4a ঠাইত আমি পাতিব লাগিব sin 90 degree minus 4a আমাৰ ইয়াত দিয়া আছে sin a is equal to cos 4a আমি cos 4a ঠাইত আমি পাতি দিম এতিয়া sin 90 degree minus 4a sin 90 degree minus 4a আমি পাতি এটা আমি sin কাটি দিলো ইয়াত থাকিলে a is equal to 90 degree minus 4a আমি 4a টো যদি আমি পক্ষান্তৰ কৰো এই মাইনাস আছে এটো প্লাসত আহিব 4a is equal to 90 তাৰ মানে 5a is equal to 90 degree এই মানটো হ'ব 90 যদি আমি 5 এ হৰণ কৰো 5 গুণ 5 5 8 গুণ 40 গতিকে এই মানটো হ'ব আমাৰ 18 ডিগ্ৰী এটো বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ